Hello everyone, এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিওটো মই ক'বলৈ গৈ আছো যে আগন্তুক বিভিন্ন ধৰণৰ এক্সাম আপোনালোকৰ কাৰণে আহি আছে। অসম পুলিচৰ ভ্যাকেন্সি আহিব, লগতে এডিআৰইও আমাৰ 3.0 আহিব, থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেড, বিভিন্ন ধৰণৰ এক্সাম আপোনালোকৰ কাৰণে আহি আছে। সো আমি এবাৰতে ষ্টাডি কৰি বা এবাৰ আমি প্ৰিপাৰেচন কৰি গোটেই কেইটা এক্সামৰ কাৰণে হোৱাকৈ কেনেকৈ আমি স্মাৰ্ট ষ্টাডি কৰিব পাৰোঁ। সো ভিডিওটো সম্পূৰ্ণকৈ চাব, বহুখিনি কথা আপোনালোকে ভিডিওটোৰ জৰিয়তে গম পাব। চাওক, আমি প্ৰত্যেকেই যেতিয়া প্ৰিপাৰেচন কৰি থাকোঁ কিবা এটা এক্সামৰ কাৰণে, তেতিয়া আমি কিছুমান ভুল কৰোঁ। ফাৰ্ষ্ট মিষ্টেক হৈছে যে আমি যিকোনো এটা এক্সাম যেতিয়া আহে, এপ্লাই কৰাৰ পাছতহে আমি ষ্টাডি আৰম্ভ কৰোঁ, বা সেই এক্সামটোৰ কাৰণে যেতিয়া এডমিট ওলায়, কিছুমান এনেকুৱা আছে এডমিট ওলোৱাৰ পাছতে প্ৰিপাৰেচন ষ্টাৰ্ট কৰে, কিন্তু তেনেকৈ এক্সাম এটা পাছ কৰিব পৰা নাযায়। আপোনালোকে যিকোনো লেভেলৰ এক্সাম দিবলৈ যাব, ফৰ্থ গ্ৰেডে হওক, থাৰ্ড গ্ৰেডে হওক, বা আমাৰ ষ্টেট গভৰ্ণমেণ্টৰে যিবিলাক এক্সাম আছে সেইবিলাকেই হওক, বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সামবিলাক হওক, তাৰ কাৰণে আপোনালোকক ভাল এটা প্ৰিপাৰেচন কৰিবই লাগিব। আপোনালোকে যদি সেই প্ৰিপাৰেচনটো আপুনি মন পুতি নলয়, আপুনি যদি তাৰ কাৰণে ডেডিকেটেড নহয়, তেতিয়াহ'লে বৰ্তমান সময়ত যিটো লেভেলৰ কম্পিটিশ্যন হৈ আছে, সেই লেভেলৰ কম্পিটিশ্যনত কিন্তু আপুনি তেনেকৈ পঢ়িলে পাছ কৰিব নোৱাৰিব। গতিকে তাৰ কাৰণে আপুনি স্মাৰ্ট ষ্টাডি কৰিব লাগিব, হাৰ্ডৱৰ্ক কৰিব লাগিব। আমাৰ ফাৰ্ষ্ট মিষ্টেকেই হৈছে সেইটো যে আমি যেতিয়া এপ্লাই কৰোঁ বা যিটো এক্সামৰ কাৰণে এপ্লাই কৰোঁ, সেই এক্সামটোৰ কাৰণেহে পঢ়োঁ। ধৰা হওক আজি আমি এছাম পুলিচৰ এছআইৰ কাৰণে এপ্লাই কৰিছোঁ। সো আমি কি কৰিম, এছাম পুলিচৰ এছআইৰ কাৰণে কিছুদিন পঢ়িম। তাৰপাছত কি হ'ব, আমি বেলেগ এটা এক্সাম যেতিয়া এডিআৰই 3.0 আহিব বা এডিআৰইৰ যিকোনো ধৰণৰ এক্সামবিলাক আহিব, তেতিয়া আমি সেই এক্সামটোৰ কাৰণে পঢ়া ষ্টাৰ্ট কৰিম। কিন্তু এনেকৈ আপোনালোকৰ কি হয় জানে, এটা এক্সামৰ চিলেবাছটো বেলেগ বা তাৰ নিডটো বেলেগ, সেই এক্সামটোৱে আপোনাৰ পৰা কি বিচাৰিছে সেইটো সম্পূৰ্ণ বেলেগ থাকে। যেনেকৈ এডিআৰই এক্সামত আপোনালোকৰ ইংলিছটো অকণমান ভাল হ'ব লাগিব, ইংলিছত অকণমান মাৰ্ক ৱেইটেজটো বেছি আহে, গতিকে আপুনি তাত ইংলিছ অলপ ভালকৈ পঢ়িব লাগিব। বা আপোনালোকৰ যিটো আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এতিয়া বৰ্তমান এক্সাম এটা ওলাইছে JEE বুলি, সেইটোত আপোনালোকৰ মেইন ছাবজেক্টটো হৈছে ইংলিছ, গতিকে আপোনালোকে তাত ইংলিছত গুৰুত্ব দিব লাগিব। চ' প্ৰত্যেকটো এক্সামৰে নিডটো বেলেগ বেলেগ, আপোনালোকৰ পৰা সেই এক্সামটোৱে কি বিচাৰিছে সেইটো প্ৰত্যেকটো এক্সামৰে বেলেগ। অসম পুলিচৰ কনষ্টেবলৰ কাৰণেও বেলেগ। অসম পুলিচৰ কনষ্টেবলত আপোনালোকৰ ফিজিকেলি যিখিনি মাৰ্ক থাকে, সেইখিনি মাৰ্কৰ ওপৰতে বেছি ডিপেণ্ড কৰে। প্লাছ আপোনাৰ যিটো ৰিটেন এক্সাম থাকিব, সেই ৰিটেন এক্সামটো ইমান হাৰ্ড লেভেলৰ এক্সাম নহয়। কিছুমানে কি কৰে, এই অসম পুলিচৰ যিটো কনষ্টেবল এক্সাম হয়, সেই এক্সামটোৰ কাৰণে এনেকুৱা লেভেলত প্ৰিপাৰেচন কৰিব, সম্পূৰ্ণ ৰুটটোৰ পৰা চেঞ্জ হৈ যায়। যেতিয়া আপুনি এক্সাম দিব যাব, তেতিয়া আপোনালোকে নিশ্চয় লক্ষ্য কৰে যে আপুনি পঢ়িছে বহুত হাই লেভেলৰ, কিন্তু আহিছে অতি সহজ বা বেছিক কুৱেশ্যনবিলাক আহিছে, আৰু আপোনালোকে তাতে ভুল কৰি আহিব পাৰে। গতিকে প্ৰত্যেকটো এক্সামৰে নিডটো বেলেগ বেলেগ, আপোনাৰ ৰিকুৱাৰমেণ্টটো বেলেগ বেলেগ। কিন্তু আমি কেনেকৈ এবাৰ এখন চিলেবাছ পঢ়িয়ে যিকোনো এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰোঁ। চাওক, প্ৰত্যেক এক্সামবিলাকতে কিছুমান বেছিক আপোনাৰ ছাবজেক্ট আছে, যেনে মেথছটো কম্পালচৰি, প্ৰত্যেক এক্সামতেই মেথছটো লাগিবই। জিকে জিএছ আপোনালোকৰ কম্পালচৰি হয়, ইংলিছ কম্পালচৰি হয়। দুই এটা এক্সামত ইংলিছ অকণমান কমকৈ আহে, তথাপিতো কিছুমানক অলপ বেছিকৈ আহে, গতিকে ইংলিছটো দিব। ৰিজনিংটো একদম কম্পালচৰি হয়। চ' আপোনালোকে যদি এই ছাবজেক্ট যিকেইটা আছে, এই ছাবজেক্টকেইটাত যদি সদায় এটা কনচিষ্টেঞ্চি মেইনটেইন কৰি ষ্টাডি কৰে, তেতিয়াহ'লে যিকোনো এক্সামৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব। আপুনি যিটো এক্সামেই দিব যাব, তাত আপোনালোকে ভাল এটা ৰিজাল্ট পাব। জিকে জিয়ে যিবিলাকৰ ষ্ট্ৰং থাকে, মেথছ যিবিলাকৰ ষ্ট্ৰং থাকে, তেওঁলোকে মেক্সিমাম এক্সামবিলাক পাছ কৰে। আপোনালোকে চাব, যিসকলে 2-3টা এক্সাম পাছ কৰি পাইছে, তেওঁলোকৰ কিবা এটা তেওঁলোকৰ ছাবজেক্ট ষ্ট্ৰং আছে। হয়তো জিএছ বা জিকে ষ্ট্ৰং আছে, নতুবা মেথছ ষ্ট্ৰং আছে, নতুবা ইংলিছ ষ্ট্ৰং আছে। তেওঁলোকৰ কিবা এটা ছাবজেক্ট ষ্ট্ৰং আছে। চ' সেই ছাবজেক্টটোকে তেওঁলোকে মেইন অস্ত্ৰ হিচাপে লৈ এক্সামটোত বহে আৰু ভাল এটা ৰিজাল্ট পায়। গতিকে আমি বা আপোনালোকে কি কৰিব লাগিব, তেনেকৈ গোটেইকেইটা ছাবজেক্ট, যিকেইটা ছাবজেক্ট আমাৰ প্ৰত্যেকটো এক্সামতে প্ৰয়োজন হয়, সেই ছাবজেক্টকেইটা আপোনালোকে ষ্ট্ৰং কৰি ৰাখিব লাগিব। লগতে এছাম গভৰ্ণমেণ্টৰ যদি এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিছে, তেতিয়াহ'লে এছাম হিষ্টৰী বা এছামৰ বিষয়ে জনাটো কম্পালচৰি হয়। তাৰ কাৰণে আপুনি এছামৰ হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফী হওক, বা এছামৰ যিখিনি জিকে জিএছ আছে, সেইখিনি জানিব লাগিব, সেইখিনি ষ্টাডি কৰিব লাগিব। লগতে যদি আপোনালোকে চেণ্ট্ৰেল লেভেলৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিছে, তেতিয়াহ'লে চেণ্ট্ৰেল লেভেলৰ জিকে জিএছখিনি কম্পালচৰি হয়। আমাৰ এছাম গভৰ্ণমেণ্টৰ এক্সামতো যিখিনি মানে ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, ইকনমি এইখিনি আছে, সেইখিনি কম্পালচৰি হয়েই। কিন্তু আমাৰ এছামৰ যিখিনি এক্সাম হয়, সেইখিনি এছাম হিষ্ট্ৰী, এছাম ইকনমি, এছাম জিঅ'গ্ৰাফী মানে মেক্সিমাম কুৱেশ্যন আহে।
গতিকে আপুনি সেইখিনিও প্ৰিপাৰেশ্যন কৰিব লাগিব। আল্টিমেটলি যদি আপোনালোকে গোটেইকেইটা ছাবজেক্ট এক্সাম এতিয়া আহিছে পিছত আহিব বা এপ্লাই কৰিছে নকৰিছে তাৰ ওপৰত ডিপেণ্ড নকৰিব। আপোনালোকে সদায় কমকৈ হ'লেও ষ্টাডিটো মেইনটেইন কৰিব। আপোনালোকে যদি কনচিষ্টেঞ্চি ব্ৰেক কৰে, আপোনালোকে যদি এমাহ পঢ়িলে 3 মাহ আপোনালোকৰ কোনো পঢ়াৰ লগত মানে লিংকেই নাই, তেতিয়াহ'লে কিন্তু আপোনালোকে ছাকচেছ হোৱাটো খুব টান হ'ব। গতিকে সদায় অলপ হ'লেও ষ্টাডিটো মেইনটেইন কৰিব লাগিব, কনচিষ্টেঞ্চি লাগিবই। যিকেইটা ছাবজেক্ট প্ৰত্যেকটো এক্সামতে কম্পালচৰি, সেই ছাবজেক্টকেইটা আপোনালোকে যিকোনো প্ৰকাৰে আয়ত্ত কৰি থ'বই লাগিব। যেতিয়াই এক্সাম আহে এপ্লাই কৰিব, এক্সাম দিব, তেতিয়াহে আপোনালোকে ছাকচেছ পাব। আৰু এটা মিষ্টেক বহুতেই কৰে, যেতিয়া যিকোনো এটা এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰে ফাৰ্ষ্টৰ পৰাই MCQ ট্ৰাই কৰে, মানে মাল্টিপল চইচ কুৱেশ্যন মানে প্ৰেক্টিচ কৰে। খুব ডাঙৰ ভুল। MCQ প্ৰেক্টিচ কৰিলে আপোনালোকৰ এক্সাম এটা কোৱালিফাই কৰিব পৰাকৈ জ্ঞান নাহে। আপোনালোকে বেছিক যিখিনি আছে সেইখিনি জানিব লাগিব। আপোনালোকে যদি মূল কথাখিনি জানে তেতিয়াহ'লে তাৰ পৰা আপোনালোকে 1000টা MCQ উলিয়াই ল'ব পাৰিব, নিজে পাৰিব। কিন্তু প্ৰথমতে যদি MCQ লয়, এটা ছাবজেক্টৰ পৰা এটা টপিকৰ পৰা আপোনালোকে 1000 MCQ মুখস্থ কৰিব লাগিব। কিন্তু যদি মেইন টপিকটো যদি আপোনালোকে জানে, বুজি পায়, যিকোনো ধৰণৰ MCQ উলিয়াই ল'ব পাৰিব। গতিকে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। এনেকৈ আপোনালোকে স্মাৰ্ট ষ্টাডি কৰক, কনচিষ্টেঞ্চি মেইনটেইন কৰক, যিকোনো এক্সাম আপোনালোকে ধুনীয়াকৈ পাছ কৰিব পাৰিব। তো এইখিনি আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে, যিসকলে গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেখেতসকললৈ শ্বেয়াৰ কৰি দিব, যাতে মটিভেশ্যন পায়, আইডিয়া পায়। চ' কোনো এটা নতুন ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে